हेलो स्टूडेंट এটা নতুন ভিডিওৰ হতে তোমালোক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছো আৰু এই ভিডিওটোত মই ক্লাস 9 ৰ ষ্টুডেন্ট সকলৰ বাবে এনুৱেল এক্সাম 2025 ৰ প্ৰতি লক্ষ্য ৰাখি জেনাৰেল সায়েন্সৰ লাষ্টৰ তিনিটা চেপ্টাৰ নম্বৰ 13 ত যেটো আছে আমি অসুস্থ হওঁ কিয় why do we fall ill আৰু চেপ্টাৰ নম্বৰ 14 যেটো প্ৰাকৃতিক সম্পদ নেচাৰেল ৰিসোৰ্সেস আৰু চেপ্টাৰ 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন অৰ্থাৎ ইমপ্ৰুভমেন্ট ইন ফুড ৰিসোৰ্সেস এই তিনিটা চেপ্টাৰ মিলাই এটা মই এমসিকিউৰ ভিডিও বনাইছো যত প্ৰায় 80 প্লাস এমসিকিউ আছে আৰু ইয়াৰ পৰা তোমালোকৰ এনুৱেল এক্সাম 2025 ত কমন পৰাটো এক প্ৰকাৰ সিওৰ যেটো তোমালোকৰ 45 টা এমসিকিউ আহে তো ইয়াৰ পৰা বহুকিটা এমসিকিউ তাত তোমালোকে কমন পৰিব বুলি আশা কৰিছো তোমালোকে দেখা পাইছা জেনাৰেল সায়েন্সৰ যিখন সিলেবাস ইয়াৰ পৰা লাষ্টৰ যি তিনিটা চেপ্টাৰ ইচ চেপ্টাৰত 5 মাৰ্ক টোটাল 15 মাৰ্ক আছে গতিকে ইয়াত মই এমসিকিউ খিনি আগবঢ়াইছো আৰু ইয়াৰ পাৰ্ট 2 যেটো ভিডিও তাত শৰ্ট কোৱেশ্চন আৰু কিছু কোৱেশ্চন তোমালোকলৈ কমন হিচাপে আগবঢ়াম তোমালোকৰ মাজত যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা কাৰণ এনে ধৰণৰ বহুতো ইম্পৰ্টেন্ট ভিডিও তোমালোকে এনুৱেল এক্সামৰ আগে মোৰ চেনেলৰ জৰিয়তে পাবা তো আহা তেতিয়াহলে আৰু আমি সময় নষ্ট নকৰি কোৱেশ্চন বিলাক অৰ্থাৎ এমসিকিউ বিলাক ডিসকাস কৰো Question number 1 ত দিছে কলম এৰ হতে কলম বি মিলাই শুদ্ধ বিকল্পটো বাছনি কৰা ইয়াত কলম এত কিছুমান বেমাৰৰ নাম দিছে আৰু কলম বিত হে বেমাৰসমূহ সৃষ্টিকাৰী কিছুমান আদ্ৰপ্ৰাণীৰ নাম দিছে এতিয়া আমি ইয়াক শুদ্ধভাৱে হজাই তলত যিকিটা আমাক বিকল্প উত্তৰ দি দিছে তাৰ পৰা আমি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে আমি যদি টেবুলখন ভালকে চাও প্ৰথমতে যেটো দিছে কলম এত এলিফেন্টিয়াসিস এটো হৈছে গুধা বেমাৰ এটো ক্ৰিমিৰ দ্বাৰা হয় গটিকে 1 টো হ'ব 4 Next to this anthrax এটো হৈছে ব্যাকটেৰিয়াৰ দ্বাৰা সৃষ্টি হয় গটিকে এটো হ'ব 3 Next to this R কলাজৰ হৈছে আদ্ৰপ্ৰাণীজনিত ৰোগ গটিকে R টো হ'ব 2 আৰু হেকত যেটো দিছে S চৰ্মৰোগটো ভেকুৰৰ দ্বাৰা হয় গটিকে S টো হ'ব 1 গটিকে আমি গুটেখিনি চালে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন A P4Q3 R2 S1 Next question to this তলৰ কোনটো ভাইৰাসিষ্ট ৰোগ which of the following is a viral disease option A diabetes B covid-19 C malaria D উপৰ এটাও নহয় আমি ইতিমধ্যে গম পাইছো যে যেটো covid-19 বেমাৰটো কৰোনা ভাইৰাছৰ কাৰণে হয় যাৰ বাবে আমি লকডাউনত ঘৰৰ ভিতৰত আবদ্ধ থাকিব লগিয়া হৈছিল তোমালোকে নিশ্চয় পাহৰি যোৱা নাই সময়ছোৱা তো ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচন হ'ব অপচন বি covid-19 নেক্সট Question to this question number 3 ozone বিন্ধাৰ বাবে দায়ী গ্যাসবিধ হল gas responsible for ozone hole is option A nitrogen B carbon dioxide C CFC অৰ্থাৎ chlorofluorocarbon আৰু option D SO2 অৰ্থাৎ সালফাৰ ডাই অক্সাইড আমি জানো যে ওজন বিন্ধাৰ বাবে দায়ী গ্যাসবিধ হৈছে CFC অৰ্থাৎ chlorofluorocarbon গটিকে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন C CFC Next question number 4 কি প্ৰক্ৰিয়াৰে সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় অপচন এ দিছে বতাহৰ দ্বাৰা অপচন বি সংস্পৰ্শৰ দ্বাৰা সি খাদ্য আৰু প্ৰাণীৰ দ্বাৰা অপচন ডি ওপৰ আটাইকেটা আমি পাইছিলো যে যিবিলাক ৰোগ অনুজীৱৰ দ্বাৰা সংক্ৰমণ হয় তাকে সংক্ৰামক ৰোগ বুলি কোৱা হয় আৰু এনে সংক্ৰামক ৰোগসমূহ বতাহ সংস্পৰ্শ আৰু খাদ্য প্ৰাণীৰ দ্বাৰা সঞ্চাৰিত হয় গটিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি ওপৰ আটাইকেটা অল অফ দা এবভ ইয়াৰ পাছৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 AIDS কোনটো মাধ্যমৰে নিবিয়পে AIDS cannot be transmitted by option A যৌন সম্পৰ্ক sexual contact যেটো option B কৰমৰ্দন handshake option C স্তনপান breastfeeding option D ৰক্তপান তো ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন B কৰমৰ্দন যাৰ দ্বাৰা AIDS ৰোগটো নিবিয়পে নেক্সট কোৱেশ্চন নম্বৰ 6 ত দিছে তলত দিয়া কোনটো উক্তি ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰৰ বাবে অসত্য অপচন এ দিছে হিহঁত পৰিবেশ হিতৈষী অপচন বি হিহঁতে কিছু দিনৰ পিছত মাটি অনুৰ্বৰ কৰিব অপচন সি হিহঁতে মাটিত থকা উপকাৰী উপাদানবিলাকত প্ৰভাৱ পেলায় অপচন ডি হিহঁতে উৰ্বৰা শক্তি ধ্বংস কৰিব এই প্ৰশ্নটোত যি চাৰিটা উক্তি দাঙি ধৰিছে তাৰ ভিতৰত কোনটো অসত্য আমাক হেতু দিছে সদায় আমি কোৱেশ্চনটো ভালদৰে চাব লাগে তো ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ হিহঁত পৰিবেশ হিতৈষী এটো অসত্য এবাৰ আমাক কোৱেশ্চন নম্বৰ 7 ত দিছে তলৰ কোনটো ভাইৰাছজনিত ৰোগ নহয় ইয়াত যে চাৰিটা অপচন দিছে তাৰ ভিতৰত পানী লগা ইনফ্লুৱেঞ্জা আৰু ডেংগু অৰ্থাৎ এ বি ডি একিটা হৈছে ভাইৰাছজনিত ৰোগ কিন্তু সি যেটো দিছে যক্ষ্মা এটো ভাইৰাছজনিত ৰোগ নহয় ই এটা ব্যাকটেৰিয়াজনিত ৰোগ হে গটিকে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি যক্ষ্মা
Question number 8. দেশীয় আৰু আমদানিকৃত মাছ একেলগে পালন কৰা পদ্ধতিটোক কোৱা হয়? অপশ্যন এ মিশ্ৰিত কৃষি পালন, মিক্স ক্ৰপিং, অপশ্যন বি শস্যাৱৰ্তন, ক্ৰপ ৰোটেশ্যন, অপশ্যন চি মিশ্ৰিত মীন পালন, অপশ্যন ডি পশুপালন, কেটল ফাৰ্মিং। ইয়াত দিয়া অপশ্যনৰ মতে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিশ্ৰিত মীন পালন। এই পদ্ধতিটোত দেশীয় আৰু আমদানিকৃত মাছ একেলগে পালন কৰা হয়। ইয়াৰ পাছৰ কুৱেশ্যনটো দিছে পশুপালন কাৰ্যই তলৰ কোনটো সিদ্ধ কৰে? অপশ্যন এ গাখীৰ উৎপাদন, অপশ্যন বি কৃষি কাৰ্য, অপশ্যন চি মাংস উৎপাদন, অপশ্যন ডি কণী উৎপাদন। আচলতে পশুপালন কাৰ্যই গাখীৰ উৎপাদন, কৃষি কাৰ্য, মাংস উৎপাদন এই গোটেইকেইটা কাৰ্য সিদ্ধ কৰে। কিন্তু কুৱেশ্যনটো যদি আমাক দিলেহেঁতেন যে কোনটো কাৰ্য সিদ্ধ নকৰে, তেতিয়া অপশ্যন ডিটো ইয়াত শুদ্ধ হ'লহেঁতেন। কিন্তু ইয়াত আমাক কোনটো কাৰ্য সিদ্ধ কৰে বুলিয়ে দিছে, গতিকে আমি এই অপশ্যনটোকে ইয়াত শুদ্ধ অপশ্যন বুলি বিবেচনা কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 10. তলৰ কোনবিধ উদ্ভিদৰ পৰা তেল উৎপাদন কৰিব পাৰি? অপশ্যন এ দাইলজাতীয় উদ্ভিদ, অপশ্যন বি সূৰ্যমুখী ফুল, অপশ্যন চি ফুলকবি, অপশ্যন ডি জবা ফুল। আমি পাইছিলোঁ যে চয়াবিন, বাদাম, তিল, এৰাগুটি, সৰিয়হ, তিচি আৰু সূৰ্যমুখী ফুলৰ পৰা তেল উৎপাদন কৰিব পাৰি। গতিকে ইয়াত দিয়া অপশ্যনৰ মতে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সূৰ্যমুখী ফুল। এবাৰ আমাক কুৱেশ্যন নম্বৰ 11 দিছে এইডছ ৰোগ সংক্ৰমিত হোৱাৰ কাৰণ? অপশ্যন এ যৌন সংক্ৰমণ, অপশ্যন বি কৰমৰ্দন, অপশ্যন চি আলিংগন, অপশ্যন ডি দুগ্ধপান। এনেকুৱা এটা কুৱেশ্যন আমি অলপ আগতে পাইছিলোঁ। এইটো হুবহু একে, খালি এটা অপশ্যন মিলা নাই। আচলতে এইডছ ৰোগটো যৌন সংক্ৰমণৰ জৰিয়তে এজনৰ দেহৰ পৰা আনজনৰ দেহলৈ সংক্ৰমিত হোৱাৰ লগতে সংক্ৰমিত মাতৃৰ পৰা দুগ্ধপান কৰিলৈ তেনে মাতৃৰ দেহৰ পৰা সন্তানলৈ এই ৰোগৰ বীজাণু বিয়পে। কিন্তু ইয়াৰ মুখ্য কাৰণ হিচাপে আমি যৌন সংক্ৰমণটোকে ধৰিব লাগিব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যৌন সংক্ৰমণ। আমাৰ কুৱেশ্যন নম্বৰ 12. স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলাই শুদ্ধ বিকল্পটো বাছা। স্তম্ভ 1ত আমি দেখা পাইছোঁ কিছুমান বেমাৰৰ নাম দিছে আৰু স্তম্ভ 2ত সেই বেমাৰসমূহ সৃষ্টি কৰা অনুজীৱসমূহৰ নাম দিছে। এতিয়া আমাক শুদ্ধ ফৰ্মত এইটো মিলাই তলত যি 4টা বিকল্প উত্তৰ দিছে তাৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে। এনেকুৱা এটা কুৱেশ্যন আমি কুৱেশ্যন নম্বৰ 1ত কৰি আহিছোঁ। ইয়াত দিয়া স্তৰ 1 আৰু 2ক আমি এনেধৰণে মিলাব পাৰোঁ 1Q, 2R, 3S, 4P। গতিকে ইয়াত যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 13. তলৰ কোনটো গেছক সেউজগৃহ গেছ বোলা হয়? অপশ্যন এ অক্সিজেন, বি নাইট্ৰজেন, চি কাৰ্বন ডাই অক্সাইড, অপশ্যন ডি অ'জন। এইটো এটা কমন কুৱেশ্যন। তোমালোকে সেউজগৃহ গেছ দেখিলে গম পাবা যে এইটো কাৰ্বন ডাই অক্সাইড যদি অপশ্যনটো আছে সেইটোৱে হ'ব। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 4. জীৱমণ্ডলৰ তলৰ কোনটো অজৈৱিক উপাদান নহয়? অপশ্যন এ বায়ু, বি গছ, চি পানী, ডি মাটি। ইয়াত দিয়া অপশ্যনৰ ভিতৰত অপশ্যন বি যিটো দিছে গছ এবিধ জৈৱিক উপাদানে, অজৈৱিক উপাদান নহয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গছ। নেক্সট কুৱেশ্যন নম্বৰ 15. বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হৈছে অপশ্যন এ 70%, বি 78%, অপশ্যন চি 80%, অপশ্যন ডি 50%। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 78%, অৰ্থাৎ বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হৈছে 78%। কুৱেশ্যন নম্বৰ 16টোত দিছে তলৰ কোনটো প্ৰক্ৰিয়া শস্য উৎপাদনৰ উৎকৰ্ষ সাধনৰ লগত জড়িত নহয়? অপশ্যন এ শস্যৰ সঁচৰ উৎকৰ্ষ সাধন, অপশ্যন বি শস্যবোৰ ভালকৈ সংৰক্ষণ নকৰা, অপশ্যন চি শস্য উৎপাদনৰ উৎকৰ্ষ সাধন আৰু অপশ্যন ডিত দিছে শস্যৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাপনা। ইয়াত শস্য উৎপাদনৰ উৎকৰ্ষ সাধনৰ লগত জড়িত নোহোৱা প্ৰক্ৰিয়াটো হৈছে অপশ্যন বি শস্যবোৰ ভালকৈ সংৰক্ষণ নকৰা। এবাৰ আমাক কুৱেশ্যন নম্বৰ 17টোত দিছে তলৰ কোনটো উদ্ভিদৰ মুখ্য অনুপোষক নহয়? অপশ্যন এ পটেছিয়াম, বি ফছফৰাছ, চি আইৰণ, ডি নাইট্ৰজেন। তোমালোকে দেখা পাইছা যে উদ্ভিদৰ মুখ্য অনুপোষকসমূহৰ যিখন তালিকা আছে তাৰ ভিতৰত আইৰণ নাই। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আইৰণ, যিটো উদ্ভিদৰ মুখ্য অনুপোষক নহয়। কুৱেশ্যন নম্বৰ 18. অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? অপশ্যন এ কীটনাশক, বি বননাশক, অপশ্যন চি ভেঁকুৰনাশক, অপশ্যন ডি এটাও নহয়। অপতৃণ হ'ল কৃষিভূমিত উৎপন্ন হোৱা অবাঞ্ছিত উদ্ভিদ যেনে অগৰা, পাৰ্থেনিয়াম, মূৰফলা বন ইত্যাদি, আৰু এইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ বননাশক ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বননাশক। কুৱেশ্যন নম্বৰ 19. সেউজ সাৰ হিচাপে পথাৰত তলৰ কোনটো উদ্ভিদৰ খেতি কৰা হয়?
আমাক অপশ্যনসমূহ দিছে চান হেম্প, বি ধান, চি সৰিয়হ, অপশ্যন ডি ঘেঁহু। আমি পাইছিলোঁ যে কৃষিভূমিত কোনোবিধ শস্যৰ খেতি কৰাৰ আগতে চান হেম্প, গুৱাৰ আদিৰ দৰে সেউজীয়া উদ্ভিদ কিছুমানৰ খেতি কৰা হয় যিবিলাকে মাটিত নাইট্ৰজেন আৰু ফছফৰাছৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চান হেম্প। নেক্সট কুৱেশ্যন নম্বৰ 20, তলৰ কোনটো সেউজগৃহ গেছ? অপশ্যন এ ছালফাৰ ডাই অক্সাইড, অপশ্যন বি নাইট্ৰজেন ডাই অক্সাইড, অপশ্যন চি কাৰ্বন ডাই অক্সাইড, অপশ্যন ডি হাইড্ৰজেন গেছ। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আমি অলপ আগতে কৰিছোঁ, কেৱল ইয়াত অপশ্যনসমূহ অলপ বেলেগ আছে। এই বিষয়ে মই অলপ আগতে কৈছোঁৱে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 21টোত দিছে NGO শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? অপশ্যন এ লেটিন ভাষা, বি ব্ৰিটিছ ভাষা, চি বাংলা ভাষা, ডি গ্ৰীক ভাষা। NGO শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গ্ৰীক ভাষা। কুৱেশ্যন নম্বৰ 20ত দিছে গুধা বেমাৰ সৃষ্টি কৰা প্ৰাণীৰ নাম। অপশ্যন এ ঘূৰণীয়া পেলু, বি কেঁচু, চি ফাইলেৰিয়া পেলু আৰু অপশ্যন ডি ফিটা কৃমি। আমি পাইছিলোঁ যে গুধা বেমাৰ কৃমিৰ দ্বাৰা সৃষ্টি হোৱা এটা ৰোগ, ইয়াক এলিফেণ্টিয়াছিছ বুলিও কোৱা হয়। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ফিটা কৃমি। নেক্সট কুৱেশ্যন নম্বৰ 23, তলৰ কোনটোৰ অভাৱত ৰক্তহীনতা ৰোগ হয়? অপশ্যন এ কেলছিয়াম, বি ছ'ডিয়াম, চি ফছফৰাছ, অপশ্যন ডি আইৰণ। সাধাৰণতে আমাৰ দেহত আইৰণৰ অভাৱত ৰক্তহীনতা ৰোগৰ সৃষ্টি হয়। ৰক্তহীনতা ৰোগটোক এনিমিয়া বুলি কোৱা হয়। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আইৰণ। কুৱেশ্যন নম্বৰ 24ত দিছে এইডছৰ সম্পূৰ্ণ নাম হ'ল, ফুল ফৰ্ম অফ এইডছ। আমাক ইয়াত যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি একিউট ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰম। কুৱেশ্যন নম্বৰ 25, আমি কেনেদৰে ৰোগ এটা সঠিকভাৱে আঁতৰ কৰিব পাৰোঁ? অপশ্যন এ চিটা ব্যৱহাৰ কৰি, অপশ্যন বি গৱেষণাৰ পৰীক্ষা ব্যৱহাৰ কৰি, অপশ্যন চি ঔষধ ব্যৱহাৰ কৰি আৰু অপশ্যন ডিত দিছে ইয়াৰ এটাও নহয়। ইয়াত কোনো এটা ৰোগ সঠিকভাৱে আঁতৰ কৰাৰ কথা উল্লেখ কৰিছে, গতিকে ইয়াত গোটেইকেইটা অপশ্যনৰ ভিতৰত আমি এই অপশ্যনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেন লাগিছে। কুৱেশ্যন নম্বৰ 26, তলৰ কোনটো ভাইৰাছৰ দ্বাৰা হোৱা এটা সংক্ৰামক ৰোগ? অপশ্যন এ পানী লগা, বি ইনফ্লুৱেঞ্জা, অপশ্যন চি এইডছ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াত সংক্ৰামক ৰোগটো ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হোৱাৰ কথা উল্লেখ কৰিছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পানী লগা। কুৱেশ্যন নম্বৰ 27 দিছে আনুবংশিক বিসংগতিৰ বাবে হোৱা ৰোগ। অপশ্যন এ যক্ষ্মা, বি কৰ্কট, চি গুধা বেমাৰ, অপশ্যন ডি এইডছ। সাধাৰণতে কৰ্কট অৰ্থাৎ কেঞ্চাৰ ৰোগটো আনুবংশিক বিসংগতিৰ বাবে হ'ব পাৰে, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কৰ্কট। কুৱেশ্যন নম্বৰ 28, তলৰ কোনটো ৰোগ মহৰ দ্বাৰা নিবিয়পে? অপশ্যন এ মগজু জ্বৰ, অপশ্যন বি মেলেৰিয়া, অপশ্যন চি টাইফয়েড, অপশ্যন ডি ডেংগু। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত মহৰ দ্বাৰা নিবিয়পা ৰোগটো হৈছে অপশ্যন এ মগজু জ্বৰ। কুৱেশ্যন নম্বৰ 29 আমাক সুধিছে যে তলৰ কোনটোৱে তোমাৰ দেহত বেমাৰ সৃষ্টি কৰিব পাৰিব যদিহে তুমি সংস্পৰ্শত আছা? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ এজন উচ্চ ৰক্তচাপত ভোগা ৰোগী, অপশ্যন বি জিনীয় বিসংগতিত ভোগা ব্যক্তি, অপশ্যন চি হাঁচিয়াই থকা ব্যক্তি, অপশ্যন ডি ৰক্তৰ কৰ্কট ৰোগত ভোগা ব্যক্তি। দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিত যিটো দিছে হাঁচিয়াই থকা ব্যক্তি এজনৰ যদি সংস্পৰ্শত আমি থাকোঁ, তেখেতৰ পৰা বীজাণু আহি আমাৰ উশাহ নিশাহৰ জৰিয়তে আমাৰ দেহত প্ৰৱেশ কৰি বেমাৰ সৃষ্টি কৰিব পাৰিব, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হাঁচিয়াই থকা ব্যক্তি। নেক্সট কুৱেশ্যন নম্বৰ 30, কোন মাহৰ ভিতৰত ৰবি শস্যৰ খেতি কৰা হয়? অপশ্যন এ নৱেম্বৰৰ পৰা এপ্ৰিল, অপশ্যন বি মাৰ্চৰ পৰা জুলাই, অপশ্যন চি জুনৰ পৰা আগষ্ট, অপশ্যন ডি ছেপ্টেম্বৰৰ পৰা জানুৱাৰী। আমি পাইছিলোঁ যে ৰবি শস্যৰ খেতি শীতকালত অৰ্থাৎ নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কৰা হয়, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নৱেম্বৰৰ পৰা এপ্ৰিল। আৰু লগতে তোমালোকে মনত ৰাখিবা যে খাৰিফ শস্যৰ খেতি বাৰিষা কালত অৰ্থাৎ জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 31, তলৰ কোনটো অপ্ৰ'টিন নহয়? অৰ্থাৎ হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৱেটছ? অপশ্যন এ ৰাইজ'বিয়াম, অপশ্যন বি পাৰ্থেনিয়াম, অপশ্যন চি জেনুনিয়াম, অপশ্যন ডি চাইপেৰাছৰ টুণ্ডাছ। মই অলপ আগতে অপ্ৰ'টিন কি আৰু ইয়াৰ কেইটামান এক্সাম্পল দাঙি ধৰিছিলোঁ। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাইজ'বিয়াম, যিটো অপ্ৰ'টিন নহয়। নেক্সট কুৱেশ্যন নম্বৰ 32টোত সুধিছে
প্ৰাকৃতিক উৎসৰ পৰা মাছ লাভ কৰা পদ্ধতিক ডেছ বোলে। এতিয়া খালী জেগাত কি হ'ব, আমাক অপশ্যন কেইটা দিছে। অপশ্যন এ মৎস্যকৰ্ষণ, অপশ্যন বি মাছ ধৰা, অপশ্যন চি মীন পালন, অপশ্যন ডি মৎস্য কৃষি। ইয়াত যি চাৰিটা অপশ্যন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মৎস্যকৰ্ষণ, অৰ্থাৎ কালচাৰ ফিচিং। নেক্সট কুৱেশ্যন নম্বৰ 33, নিম্নলিখিত কোনটো ভাইৰাছজনিত ৰোগ নহয় বুলি কৈছে আমাক। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ভাইৰেল ডিজিজ? অপশ্যন এ ডেংগু, বি এইচ, অপশ্যন চি ইনফ্লুৱেঞ্জা, অপশ্যন ডি টাইফইড। এনেকুৱা ধৰণৰ এতিয়ালৈকে আমি দুটা কুৱেশ্যন আগত পাই আহিছোঁ। তো ইয়াৰ ভিতৰত টাইফইডটো ভাইৰাছজনিত ৰোগ নহয়, ই এটা বেক্টেৰিয়াজনিত ৰোগহে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি টাইফইড। কুৱেশ্যন নম্বৰ 34, চিটাকৰণৰ পিছত শৰীৰত গঢ়ে অপশ্যন এ এণ্টিবডি, অপশ্যন বি বীজাণু, অপশ্যন চি দুৰ্বলতা, অপশ্যন ডি বিষাক্ত পদাৰ্থ। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এণ্টিবডি, যিটো চিটাকৰণৰ পিছত আমাৰ শৰীৰত গঢ়ে। আৰু লগতে তোমালোকে মনত ৰাখিবা যে ভেকচিন শব্দটো পোনপ্ৰথমে প্ৰৱৰ্তন কৰিছিলে ইংৰাজ চিকিৎসক এডৱাৰ্ড জেনাই, আৰু ই লেটিন শব্দ ভেকাৰ পৰা আহিছে। এক্সামত আহি যাব পাৰে, তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 35ত দিছে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ হৈছে অপশ্যন এ 0.3%, অপশ্যন বি 0.03%, অপশ্যন চি 7.8% আৰু অপশ্যন ডি 78%। তো একেবাৰে চিম্পল, তোমালোকে জানা ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 78%। কুৱেশ্যন নম্বৰ 36ত দিছে যদি পৃথিৱীৰ চাৰিওফালে কোনো বায়ুমণ্ডল নাথাকে পৃথিৱীৰ উষ্ণতা হ'ব অপশ্যন এ বৃদ্ধি, অপশ্যন বি হ্ৰাস, অপশ্যন চি দিনত বৃদ্ধি হ'ব আৰু নিশা হ্ৰাস হ'ব, আৰু অপশ্যন ডি প্ৰভাৱিত নহ'ব, আনএফেক্টেড। ইয়াত যি চাৰিটা অপশ্যন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দিনত বৃদ্ধি হ'ব আৰু নিশা হ্ৰাস হ'ব। কুৱেশ্যন নম্বৰ 37, তলৰ কোনটো সেউজগৃহ গেছ? এইটো পাই আহিছোঁ। সেউজগৃহ গেছ বুলি ক'লে তোমালোকে গম পাবা কাৰ্বন ডাই অক্সাইড, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ CO2। এবাৰ কুৱেশ্যন নম্বৰ 38ত সুধিছে কাৰ্বন চক্ৰৰ লগত জড়িত নোহোৱা পদক্ষেপটো হ'ল অপশ্যন এ সালোকসংশ্লেষণ, অপশ্যন বি বাষ্পমোচন, অপশ্যন চি শ্বসন আৰু অপশ্যন ডি দিছে জীৱাশ্ম ইন্ধনৰ দহন। তো ইয়াত যি ABCD চাৰিটা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাষ্পমোচন, যিটো কাৰ্বন চক্ৰৰ লগত জড়িত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 39, মৌৰ বাণিজ্যিক উৎপাদনত ব্যৱহাৰ কৰা মৌমাখিৰ বৈজ্ঞানিক নাম হ'ল অপশ্যন এ এপিছ ফ্লোৰা, অপশ্যন বি এপিছ মেলিফেৰা, অপশ্যন চি এপিছ ডচেটা আৰু অপশ্যন ডি দিছে এপিছ ইণ্ডিকা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এপিছ মেলিফেৰা, যিটো মৌৰ বাণিজ্যিক উৎপাদনত ব্যৱহাৰ কৰা বৈজ্ঞানিক নাম। নেক্সট কুৱেশ্যন নম্বৰ 40, গৰু পালন নিম্নলিখিত উদ্দেশ্যবোৰৰ বাবে কৰা হয়। এতিয়া আমাক উদ্দেশ্যসমূহ দিছে 1 গাখীৰ উৎপাদন, 2 কৃষিৰ কাম, 3 মাংস উৎপাদন, অপশ্যন 4 দিছে কণী উৎপাদন। গৰু পালন সাধাৰণতে গাখীৰ উৎপাদন, কৃষিৰ কাম আৰু মাংস উৎপাদনৰ কাৰণে কৰা হয়, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1, 2 and 3। 41ত এটা এছাৰচন দিছে, ধাৰণা দিছে যে আমি ঘেঁহু, চাউল, মাকৈ, বাজৰা, জোৱাৰ আদিৰ পৰা কাৰ্বহাইড্ৰেট পাওঁ, আৰু ইয়াৰ কাৰণ যিটো ৰিজনটো দিছে আমি কাৰ্বহাইড্ৰেটৰ পৰা শক্তি লাভ কৰোঁ। ইয়াত আমাক প্ৰথমতে যিটো ধাৰণা অৰ্থাৎ এছাৰচন দিছে এইটো সত্য, আৰু তাৰ ৰিজন যিটো কাৰণ দিছে এইটো হৈছে তাৰ শুদ্ধ ব্যাখ্যা। গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰু আৰ এৰ সঠিক ব্যাখ্যা। কুৱেশ্যন নম্বৰ 42টো ঠিক তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন দিছে। ইয়াত এটা ধাৰণা দিছে প্ৰথমতে এছাৰচন, যেতিয়া জীৱাশ্ম ইন্ধন জ্বলোৱা হয় নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইড সৃষ্টি হয়, আৰু ইয়াৰ ৰিজন যিটো কাৰণটো দিছে স্মক হৈছে বায়ু প্ৰদূষণৰ এক দৃশ্যমান ইংগিত। তো ইয়াতো একেদৰে ধাৰণা যিটো এছাৰচন দিছে এইটো সত্য, অৰ্থাৎ জীৱাশ্ম ইন্ধন জ্বলালে নাইট্ৰজেন আৰু ছালফাৰ ডাই অক্সাইড সৃষ্টি হয়, আৰু ইয়াৰ যিটো কাৰণ অৰ্থাৎ ৰিজন দিছে ইয়াৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে। গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰু আৰ এৰ সঠিক ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 43 দিছে তলত দিয়া কোনটো সেউজগৃহ গেছ নহয়? ইয়াত আমাক নহয় বুলি কৈছে, তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এমনিয়া, যিটো এটা সেউজগৃহ গেছ নহয়। তেওঁ কুৱেশ্যন নম্বৰ 44, তলত দিয়া কোনটো সমস্যাই বৰ্তমান পৰিৱেশৰ ওপৰত বেছি প্ৰভাৱ পেলাইছে?
আমাক অপশ্যনসমূহ দিছে ইয়াত অপশ্যন এ অজন স্তৰ ধ্বংস, অপশ্যন বি সেউজগৃহ প্ৰভাৱ, অপশ্যন চি গোলকীয় উত্তাপন আৰু অপশ্যন ডি দিছে ওপৰৰ আটাইবোৰ, অল অফ দ্য এবভ। ইয়াত যিকেইটা সমস্যাৰ কথা উল্লেখ কৰিছে গোটেইকেইটাই বৰ্তমান পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ওপৰৰ আটাইবোৰ। নেক্সট কুৱেশ্যন নম্বৰ 45, তলৰ কোনটো কাৰক মাটি গঠনৰ প্ৰক্ৰিয়াত জড়িত নহয়? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ সূৰ্য, অপশ্যন বি পানী, চি বায়ু, অপশ্যন ডি পলিথিন। ভিতৰত অপশ্যন ডি যিটো দিছে পলিথিন কেতিয়াও মাটি গঠনৰ প্ৰক্ৰিয়াত জড়িত নহয়, বৰঞ্চ ভূমি প্ৰদূষণহে কৰে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পলিথিন। এবাৰ আমাক কুৱেশ্যন নম্বৰ 46ত কেইটামান উক্তি দি দিছে, তাৰ ভিতৰত আমি অশুদ্ধ উক্তিটো বাছি উলিয়াব লাগে। এতিয়া আমাক উক্তিসমূহ দিছে, প্ৰথমতে এত দিছে উচ্চ ৰক্তচাপ হয় অস্বাভাৱিক ওজন বৃদ্ধি আৰু শাৰীৰিক ব্যায়াম নকৰাৰ বাবে, বিটো দিছে জিনীয় বিসংগতিৰ বাবে কৰ্কট ৰোগ হয়, চি দিছে পেপটিক আলচাৰ আমলিক খাদ্য খোৱাৰ বাবে হয়, আৰু ডিটোত দিছে ষ্টেফাইল'কক্কিৰ দ্বাৰা একনি বেমাৰত আক্ৰান্ত নহয়। তো ইয়াত যি চাৰিটা উক্তি দাঙি ধৰিছে তাৰ ভিতৰত অপশ্যন ডিত যিটো দিছে ষ্টেফাইল'কক্কিৰ দ্বাৰা একনি বেমাৰত আক্ৰান্ত নহয়, এইটো অশুদ্ধ, কাৰণ ষ্টেফাইল'কক্কি নামৰ বেক্টেৰিয়াবিধে একনি বেমাৰ সৃষ্টি কৰে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 47, এচিড বৰষুণৰ বাবে দায়ী অপশ্যন এ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন, অপশ্যন বি মিথেন আৰু নাইট্ৰজেন, অপশ্যন চি ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড, অপশ্যন ডি ছালফাৰ অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছালফাৰ অক্সাইড আৰু নাইট্ৰজেন অক্সাইড, কাৰণ এই গেছ দুটাই বৰষুণৰ লগত মিহলি হৈ এচিড বৰষুণৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডললৈ পুনৰ অক্সিজেন উভতি যাব পাৰে? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ শ্বসন, বি দহন, অপশ্যন চি সালোক সংশ্লেষণ আৰু অপশ্যন ডিত দিছে নাইট্ৰজেন অক্সাইডৰ সৃষ্টিত। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সালোক সংশ্লেষণ, কাৰণ একমাত্ৰ সালোক সংশ্লেষণৰ জৰিয়তেহে বায়ুমণ্ডললৈ পুনৰ অক্সিজেন উভতি যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 49টোত দিছে তলৰ কোনটো সেউজগৃহ গেছ নহয়? এনেকুৱা ধৰণৰ কুৱেশ্যন পাই আছোঁ, তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নাইট্ৰজেন, যিটো এটা সেউজগৃহ গেছ নহয়। এবাৰ কুৱেশ্যন নম্বৰ 50 দিছে ব্যক্তি এজনৰ সুস্বাস্থ্যৰ বাবে তলৰ কোনকেইটা উপাদান প্ৰয়োজন? অপশ্যন 1 এক পৰিষ্কাৰ পৰিৱেশত বাস কৰা, অপশ্যন 2 সুস্থ সামাজিক বাতাবৰণ, অপশ্যন 3 ডাঙৰ আৰু সুসজ্জিত ঘৰত বাস কৰা, অপশ্যন 4টো হৈছে উন্নত অৰ্থনৈতিক অৱস্থা, গুড ইকনমিক কণ্ডিশ্যনছ। ব্যক্তি এজনৰ সুস্বাস্থ্যৰ বাবে উন্নত অৰ্থনৈতিক অৱস্থা বা ডাঙৰ আৰু সুসজ্জিত ঘৰ নহ'লেও হ'ব, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 and 2। নেক্সট কুৱেশ্যনটো দিছে পি সংক্ৰামক ৰোগসমূহ জনস্বাস্থ্য আঁচনিৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি। এবাৰ কিউত দিছে আমাক এটা উক্তি এণ্টিবায়'টিকবোৰ ভাইৰাছজনিত সংক্ৰমণৰ চিকিৎসাত ফলপ্ৰসূ। আচলতে যিবিলাক ৰোগ অণুজীৱৰ দ্বাৰা সংক্ৰমণ হয় তাকে সংক্ৰামক ৰোগ বুলি কোৱা হয়, আৰু এনে ৰোগসমূহক জনস্বাস্থ্য আঁচনিৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি, এইটো সত্য। আৰু ইয়াৰ যিটো কিউ দিছে এণ্টিবায়'টিকবোৰ ভাইৰাছজনিত সংক্ৰমণৰ চিকিৎসাত ফলপ্ৰসূ, কাৰণ এণ্টিবায়'টিকে ভাইৰাছৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰি, কেৱল বেক্টেৰিয়াৰ ওপৰতহে প্ৰভাৱ পেলায়, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পি ইজ ট্ৰু বাট কিউ ইজ ফল্ছ, অৰ্থাৎ পি সঁচা কিন্তু কিউ মিছা। কুৱেশ্যন নম্বৰ 52, তলৰ কোনটো ৰোগ কৃমিৰ দ্বাৰা সৃষ্টি হয়? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ কলাজ্বৰ, অপশ্যন বি এলিফেণ্টিয়েচিছ, অপশ্যন চি কলেৰা, অপশ্যন ডি এনথ্ৰাক্স। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এলিফেণ্টিয়েচিছ, যাক গোধা বেমাৰ বুলি কোৱা হয়, আৰু এই ৰোগ কৃমিৰ দ্বাৰা সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 53 দিছে তলৰ দিয়া কোনটো ৰোগ বেক্টেৰিয়াজনিত? অপশ্যন এ ক'ভিড-19, অপশ্যন বি ডেংগু, অপশ্যন চি ইনফ্লুৱেঞ্জা, অপশ্যন ডি যক্ষ্মা। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডি যক্ষ্মা, অৰ্থাৎ টিবি, ই বেক্টেৰিয়াজনিত ৰোগ। নেক্সট কুৱেশ্যন নম্বৰ 54, আমাক দুটা উক্তি দিছে, প্ৰথমটো দিছে এইডছ এবিধ সংক্ৰামক ৰোগ নহয়, আৰু 2 নম্বৰটো দিছে ক্ৰনিক ৰোগৰ প্ৰভাৱ দীৰ্ঘম্যাদী। ইয়াত প্ৰথম যিটো উক্তি দিছে এইটো অসত্য, কাৰণ এইডছ এবিধ সংক্ৰামক ৰোগ হয় আৰু ক্ৰনিক ৰোগৰ প্ৰভাৱ দীৰ্ঘম্যাদী, এইটো সত্য, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 অশুদ্ধ কিন্তু 2 শুদ্ধ।
কুৱেশ্যন নম্বৰ 55 নিম্নলিখিত কোনটো আদ্য প্ৰাণীৰ কাৰণে কলাজ্বৰ হয় মাত্ৰ এনেকুৱা এটা কুৱেশ্যন পাইছিলোঁ আমি তো অপশ্যনসমূহ দিছে আমাক এস্কেৰিছ বি ট্ৰাইনপেনচমা চি দিছে লিছমেনিয়াৰ আৰু ডি বেক্টেৰিয়া ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লিছমেনিয়াৰ এই আদ্য প্ৰাণীটোৰ কাৰণে কলাজ্বৰ ৰোগটো হয় নেক্সট কুৱেশ্যনটো দিছে তলৰ স্তম্ভ দুটা শুদ্ধ বাছনিৰ দ্বাৰা মিলোৱা আমাক এফালে ৰোগ কিছুমান দিছে আৰু ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াসমূহ ৰাইট ছাইডত দিছে এতিয়া আমি ইয়াক শুদ্ধভাৱে সজাই তলৰ যিকেইটা বিকল্প দিছে তাৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ পানীলগা ভাইৰাছ টাইফয়েড বেক্টেৰিয়া চৰ্মৰোগ ভেঁকুৰ মেলেৰিয়া আদ্য প্ৰাণী গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ A2 B3 C4 D1 কুৱেশ্যন নম্বৰ 57ত এটা বিবৃতি দিছে প্ৰথমতে এটা এছাৰচন দিছে যে কিছু সংখ্যক অক্সাইড বৰষুণৰ পানীৰ লগত মিহলি হৈ এচিডৰ সৃষ্টি হয় আৰু ইয়াক এচিড বৰষুণ বোলে আৰু ইয়াৰ যুক্তি হিচাপে যিটো ৰিজনটো দিছে যে ছালফাৰ অক্সাইড আৰু নাইট্ৰজেন অক্সাইড বৰষুণৰ পানীৰ লগত মিহলি হৈ এচিড বৰষুণৰ সৃষ্টি কৰে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আমি অলপ আগত পাইছিলোঁ ইয়াত বিবৃতি যিটো এ দিছে এইটো সত্য আৰু যুক্তি আৰ যিটো ৰিজন দিছে ই তাৰ শুদ্ধ ব্যাখ্যা অৰ্থাৎ বিবৃতিৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উভয় এ আৰু আৰ সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা কুৱেশ্যন নম্বৰ 58 তলৰ কোনটো সেউজগৃহ গেছ এইটো পায়ে থাকো তোমালোকে সেউজগৃহ গেছ বুলি ক'লে গম পাবা যে এইটো অপশ্যন এ কাৰ্বন ডাই অক্সাইড অৰ্থাৎ CO2 নেক্সট কুৱেশ্যনটো দিছে শুক্ৰ আৰু মংগল গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ হ'ল অপশ্যন এ 65 to 97%, অপশ্যন বি 75 to 79%, অপশ্যন চি 95 to 97% আৰু অপশ্যন ডি দিছে 59 to 79%। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 59 to 79% আৰু ইমান বৃহৎ পৰিমাণে কাৰ্বন ডাই অক্সাইড থকাৰ বাবেই মংগল আৰু শুক্ৰ গ্ৰহত এতিয়ালৈকে জীৱ থকাটো সম্ভৱ হোৱা নাই। নেক্সট কুৱেশ্যনটো দিছে ভাৰতীয় গো প্ৰজাতিৰ বৈজ্ঞানিক নাম হ'ল গো মানে ইয়াত গৰুৰ কথা কোৱা হৈছে অপশ্যন এ বছ বুবেলিছ, অপশ্যন বি বছ ইণ্ডিকাছ, অপশ্যন চি ৰেড সিন্ধি, অপশ্যন ডি চাহিৱাল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বছ ইণ্ডিকাছ যিটো ভাৰতীয় গো প্ৰজাতিৰ বৈজ্ঞানিক নাম। কুৱেশ্যন নম্বৰ 61ত দিছে তলৰ কোনবিধ মাছ মুকুতা উৎপাদনৰ কাৰণে পালন কৰা হয় অপশ্যন এ মুল্লেট, বি ভেটকি, চি পাৰ্ল স্পট আৰু অপশ্যন ডি দিছে অয়েষ্টাৰ। সাধাৰণতে মুকুতা উৎপাদনৰ বাবে অয়েষ্টাৰ মাছ পোহা হয় গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অয়েষ্টাৰ। কুৱেশ্যন নম্বৰ 62 তলৰ কোনবিধ শস্যই আমাক চৰ্বিৰ যোগান ধৰে অপশ্যন এ মটৰ, বি চয়াবিন, চি ঘেঁহু, অপশ্যন ডি বজ্ৰা। মই আমাৰ দেশত চৰ্বিৰ যোগান ধৰা শস্যসমূহৰ কথা অলপ আগতে উল্লেখ কৰিছিলোঁ এটা কুৱেশ্যনত তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চয়াবিন। নেক্সট এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে প্ৰথমতে ইয়াত এটা কেছ অৰ্থাৎ ঘটনা দি দিছে যে এখন সৰু গাঁৱত তাৰ বাসিন্দাসকলে পানী যোগানৰ বাবে ওচৰৰ এখন নদী আৰু কুঁৱাৰ ওপৰত নিৰ্ভৰশীল দীৰ্ঘদিন খৰাং হৈ থকাৰ বাবে আৰু কুঁৱাৰ পানী অত্যধিক উলিওৱাৰ বাবে কুঁৱাটো শুকাই গ'ল আৰু নদীখন এটা সৰু জলধাৰালৈ হ্ৰাস হ'ল গাঁওবাসীসকলে এতিয়া পানীৰ অভাৱৰ সন্মুখীন হৈছে যি কৃষিকাৰ্য স্বাস্থ্য আৰু দৈনন্দিন জীৱনত কুপ্ৰভাৱ পেলাইছে এই কাহিনী বা ঘটনাটোৰ ওপৰত ডিপেণ্ড কৰি আমাক কেইটামান প্ৰশ্ন সুধিছে খুব ইণ্টাৰেষ্টিং কুৱেশ্যন দেখা পাইছোঁ এইটো ফাৰ্ষ্ট কুৱেশ্যনটো দিছে যে গাঁওখনত পানীৰ অভাৱৰ প্ৰধান কাৰণ কি অপশ্যন এ অত্যধিক বৰষুণ, অপশ্যন বি দীৰ্ঘদিনীয়া খৰাং আৰু অতিমাত্ৰা পানী উলিওৱা কাৰ্য, অপশ্যন চি নদী বান্ধ নিৰ্মাণ, অপশ্যন ডি উপচি পৰা ভূমিজ জলভাণ্ডাৰ। আমি কেছ বা ঘটনাটো পঢ়ি ভালদৰে গম পালোঁ যে গাঁওখনত পানীৰ অভাৱৰ প্ৰধান কাৰণটো হৈছে অপশ্যন বি দীৰ্ঘদিনীয়া খৰাং আৰু অতিমাত্ৰা পানী উলিওৱা কাৰ্য। তাৰ পিছৰ কুৱেশ্যনটো দিছে তলৰ কোনটো কাৰ্যই গাঁওবাসীসকলক পানীৰ অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব আমাক অপশ্যনসমূহ দিছে অপশ্যন এ খেতি পথাৰত অত্যধিক কৃষি কাৰ্য, অপশ্যন বি পানী সংৰক্ষণ আৰু বৰষুণৰ পানী সঞ্চয়, অপশ্যন চি নিৰ্বনানীকৰণ আৰু অপশ্যন ডি দিছে নতুন কুঁৱা খনন। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি পানী সংৰক্ষণ আৰু বৰষুণৰ পানীৰ সঞ্চয় এই কাৰ্যই গাঁওবাসীসকলক পানীৰ অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব। উপৰোক্ত কাহিনীটোৰ ওপৰত নিৰ্ভৰ কৰি আমাক তৃতীয়টো কুৱেশ্যন দিছে যে দীৰ্ঘদিনীয়া খৰাঙে গাঁওখনৰ কৃষি কাৰ্যত কেনেদৰে প্ৰভাৱ পেলাব অপশ্যন এ শস্যৰ উৎপাদন বৃদ্ধি হ'ব, অপশ্যন বি মাটিৰ উৰ্বৰতা হ্ৰাস হ'ব, অপশ্যন চি ভূমিজ জলস্তৰ বৃদ্ধি
আৰু অপশ্যন ডিত দিছে জৈৱ বৈচিত্ৰতাৰ উৎকৰ্ষ সাধন হ'ব। ইয়াত যি দীৰ্ঘদিনীয়া খৰাঙে গাঁওখনত কৃষি কাৰ্যৰ প্ৰভাৱ পেলোৱাৰ কথা কৈছে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মাটিৰ উৰ্বৰতা হ্ৰাস হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 66ত এটা উক্তি দিছে যে বৰ্ণসংকৰ পদ্ধতিৰে উন্নত গুণবিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি। আৰু ইয়াৰ যুক্তিটো দিছে ৰিজনটো, বৰ্ণসংকৰ হ'ল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি। আমাক প্ৰথম যিটো উক্তি দিছে এইটো শুদ্ধ, আৰু ইয়াৰ যিটো ৰিজন দিছে তাৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 67টো এটা উক্তি দিছে যে বায়ুমণ্ডলত সেউজগৃহ গেছৰ প্ৰভাৱ কাৰ্বন ডাই অক্সাইডতকৈ মিথেনৰ 21 গুণ বেছি। এইটো অসত্য, আচলতে 28 গুণ বেছি। আৰু যুক্তি আৰ যিটো দিছে গৰুৱে উগাৰ মাৰিলে মিথেন উদ্ভৱ হয়, এইটো শুদ্ধ। ইয়াত যি ABCD 4টা অপশ্যন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, এ অশুদ্ধ আৰু আৰটো শুদ্ধ। নেক্সট কুৱেশ্যনটোত যিটো দিছে যে তলৰ কোনটোৱে মাটি গঠনত সহায় নকৰে, তো আমি পাই আছোঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, পলিথিন। আৰু নেক্সট দিছে কুৱেশ্যন নম্বৰ 69ত ওজন গেছৰ সংকেত হৈছে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, O3। কাৰণ আমি পাইছিলোঁ যে অক্সিজেনৰ 3টা পৰমাণু লগ লাগি O3 সংকেত গঠন কৰে আৰু ইয়াক ওজন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 79ত তলৰ কোনটো সেউজগৃহ গেছ নহয় সুধিছে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, NH3 অৰ্থাৎ এমনিয়া। কুৱেশ্যন নম্বৰ 71ত দিছে সেউজ বিপ্লৱ সংঘটিত হৈছিল অপশ্যন এ কৃষি শস্য উৎপাদনত, অপশ্যন বি গাখীৰ উৎপাদন, অপশ্যন চি উদ্ভিদ ৰং উৎপাদন, অপশ্যন ডি ধান উৎপাদন। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৃষি শস্য উৎপাদন। নেক্সট কুৱেশ্যন নম্বৰ 72ত দিছে পাৰ্থেনিয়াম এবিধ, অপশ্যন এ ভেঁকুৰনাশক, অপশ্যন বি কীটনাশক, অপশ্যন চি অপ্ৰটিন নাশক আৰু অপশ্যন ডি অপত্ৰিন। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অপত্ৰিন। এই বিষয়ে মই অলপ আগতে কৈছিলোঁ এটা কুৱেশ্যন এনচাৰত। নম্বৰ 73 হুইচ অফ দ্য ফলোয়িং ইজ এ ক্ৰনিক ডিজিজ, তলৰ কোনটো ক্ৰনিক ৰোগ, অপশ্যন এ ইনফ্লুৱেঞ্জা, বি টাইফয়েড, চি গোট বেমাৰ অৰ্থাৎ ইলিফেণ্টিয়াছিছ, অপশ্যন ডি কলেৰা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইলিফেণ্টিয়াছিছ অৰ্থাৎ গোধা বেমাৰ, যিটো এটা ক্ৰনিক ৰোগ। নম্বৰ 74 দিছে তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয়, অপশ্যন এ COVID-19, অপশ্যন বি এইডছ, অপশ্যন চি ইবোলা, অপশ্যন ডি অল অফ দ্য এবভ। আচলতে ইয়াত উল্লেখ কৰা আটাইকেইটা ৰোগ ভাইৰাছৰ দ্বাৰা হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ, ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 75ত দিছে তলৰ কোনটোৰ বিৰুদ্ধে এণ্টিবায়'টিকে কাম কৰে, এইটো মই অলপ আগতে কৈছিলোঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বেক্টেৰিয়া। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয়, অপশ্যন এ গোধা বেমাৰ, অপশ্যন বি মেলেৰিয়া, চি পলিঅ', ডি ধনুষ্টংকাৰ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ধনুষ্টংকাৰ। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো ৰোগ যৌন ক্ৰিয়াৰ দ্বাৰা হয়, অপশ্যন এ মেলেৰিয়া, বি চিফিলিছ, অপশ্যন চি ক'লা জ্বৰ, অপশ্যন ডি গোধা বেমাৰ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চিফিলিছ, যিটো ৰোগ যৌন ক্ৰিয়াৰ দ্বাৰা হয়। নেক্সট কুৱেশ্যনটো দিছে পৃথিৱীৰ পানীভাগৰ শতকৰা পৰিমাণ, অপশ্যন এ 65 ভাগ, বি 75 ভাগ, চি 85 ভাগ, অপশ্যন ডি 55 ভাগ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 75 ভাগ। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো লৱণৰ দ্বাৰা প্ৰাণী বহিঃকংকাল আৰু অন্তঃকংকাল গঠিত হয়, অপশ্যন এ পটাছিয়াম ক্লৰাইড, বি ছ'ডিয়াম ক্লৰাইড, চি কেলছিয়াম কাৰ্বনেট আৰু অপশ্যন ডি কেলছিয়াম ক্লৰাইড। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কেলছিয়াম কাৰ্বনেট। নেক্সট কুৱেশ্যন নম্বৰ 80 লাষ্ট MCQ, উদ্ভিদৰ বাবে প্ৰায় ডেছবিধ অনুপোষকৰ প্ৰয়োজন, অপশ্যন এ 13, বি 26, চি 16, ডি 6। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 16। আৰু ইয়াৰ ভিতৰত মুখ্য অনুপোষক হৈছে মুঠ 6 বিধ, মনত ৰাখিবা। তো মাই ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল চেপ্টাৰ 13, চেপ্টাৰ 14 আৰু চেপ্টাৰ 15ৰ কেইটামান অতিকে ইম্পৰ্টেণ্ট MCQ। ইয়াৰ পাছত পাৰ্ট বিত এই 3টা চেপ্টাৰৰ পৰা কেইটামান অতিকে ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন তোমালোকলৈ আগবঢ়াম এনুৱেল এক্সামৰ বাবে। আৰু ইয়াৰ লগতে বাকীবিলাক চেপ্টাৰৰ তোমালোকে খুব সোনকালে শ্বৰ্ট কুৱেশ্যন আৰু MCQৰ ভিডিঅ' লাভ কৰিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।